নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCET ডিএলএডৰ যি মেৰিট লিষ্টখিনি দি আছিলোঁ ডিষ্ট্ৰিক্ট ৱাইজ আজি 4 নম্বৰ ভিডিঅ' অৰ্থাৎ লাষ্ট ভিডিঅ' আজি আপোনালোকৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰিছোঁ। মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিজন কেণ্ডিডেট আছিল তেওঁ 77.50 পাইছিলে। প্ৰথমজন কেণ্ডিডেট যি ডিষ্ট্ৰিক্টত ৰেংক 1 পাইছিলে তেওঁ 77.50 পাইছিলে। মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা একাডেমি কৰি নগাঁও ডিষ্ট্ৰিক্ট, শিৱসাগৰ ডিষ্ট্ৰিক্ট, শোণিতপুৰ ডিষ্ট্ৰিক্ট মই এই ডিষ্ট্ৰিক্টকেইটা দি দিম যিকেইটা বাকী থাকি গৈছিলে। যিকেইটা ডিষ্ট্ৰিক্ট ইতিমধ্যে আপোনালোকে চালে বা যিসকলে চোৱা নাই চাব পাৰে ভিডিঅ' আপোনালোকে আগৰ 3টা ভিডিঅ' চালে আপোনালোকৰ বাকী ডিষ্ট্ৰিক্টখিনি চাব পাৰিব। প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰে আপোনালোকক উল্লেখ কৰা আছে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰে গম পাব। নগাঁও ডিষ্ট্ৰিক্টত কলেজ বেছি আছে, গতিকে ইয়াত আপোনালোকৰ যিজন ৰেংক পাইছিলে তেওঁ 82.75 পাইছিলে। মাৰ্কছ পেটত মাৰ্কছ যিটো আছিলে 82.75 পাইছিলে, অৰ্থাৎ তেওঁ 100ৰ ভিতৰত 82.75 পাইছিলে। আৰু নগাঁও ডিষ্ট্ৰিক্টৰ 7খনমান কলেজ আছে নে 5খনমান কলেজ আছে, গতিকে ইয়াত আপোনালোকৰ 100কে ধৰি লওক 500 চিট, গতিকে 500 চিৰিয়েল নম্বৰ 500লে আপোনালোকে ধৰি ল'ব পাৰে। তেনেকৈ চালে আপোনালোকৰ ইয়াত চিট পোৱাটো সহজ হৈ পৰে নগাঁও ডিষ্ট্ৰিক্টত, কাৰণ যিহেতু কলেজ বেছি আছে গতিকে আপোনালোকৰ চিট কেপাচিটিও বেছি, আৰু চিট কেপাচিটি বেছি থাকিলে আপোনালোকৰ ল' কাট অফতো আপোনালোকৰ চিট পোৱাটো সহজ হৈ পৰে। গতিকে আপোনালোকে চালে গম পাব ইয়াত 40-50তে আপোনালোকৰ 300 নম্বৰত আছে, 300 নম্বৰ চিৰিয়েলতে আপোনালোকৰ 40-35 নম্বৰত আছে। গতিকে আপোনালোকৰ 500মান বা 600মান চিট আছে আপোনালোকৰ নগাঁও ডিষ্ট্ৰিক্টত। আপোনালোকে চাব পাৰে চিট কেপাচিটি লিষ্টখন। গতিকে তাত 1645জন কেণ্ডিডেটে দিছিলে নগাঁও ডিষ্ট্ৰিক্টত যোৱাবাৰ। নলবাৰী ডিষ্ট্ৰিক্টত যিজন প্ৰথম কেণ্ডিডেট তেওঁ পাইছে 70.75 আউট অফ 100, গতিকে নলবাৰীটো আপোনালোকৰ 100ৰ ভিতৰত 70 পাইছে। গতিকে আপোনালোকে এইবুলিও যদি চিট পাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আউট অফ 100ৰ ভিতৰত 40-50 ঘৰত আপোনালোকে থাকিব লাগিব মাৰ্কছটো, তেতিয়া আপোনালোকে চিটটো পাব। য'ত কলেজ কম আছে তাত চিট পোৱাটো অলপ টান হৈ পৰে, যেনেকৈ মাজুলী ডিষ্ট্ৰিক্টত এখন কলেজ আছে, তেনেকৈ আপোনালোকে চাব পাৰে 2খন কলেজ থকা ডিষ্ট্ৰিক্টবিলাকত আপোনালোকৰ চিট পোৱাটো টান হৈ পৰে। শিৱসাগৰ ডিষ্ট্ৰিক্টত 71.25 পাইছিলে যিজন কেণ্ডিডেট আছিলে, তেওঁ 71.25 পাইছিলে। গতিকে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ লিষ্টখন চাব পাৰে। অহা 23 তাৰিখে যিটো আপোনালোকৰ ৰিজাল্ট দিব সোমবাৰে ৰিজাল্ট দিলে আপোনালোকৰ এনেকৈ প্ৰথম ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্টখিনি দিব, তাৰপিছতে আপোনালোকৰ ৰিজাৰ্ভ কেটেগৰী ৱাইজ আপোনালোকৰ ৰেংকটো দিব, সেইটো আপোনালোকৰ পিছত দিয়া হ'ব। প্ৰথম কিন্তু ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট দিব। ইয়াৰ পিছৰ ভিডিঅ'ত মই আপোনালোকৰ যি কাট অফ ৰাউণ্ড 3 লিষ্টখন আছিলে সেই ৰাউণ্ড 3 লিষ্টখন দিম। ইতিমধ্যে ৰাউণ্ড 1 ৰাউণ্ড 2 মই আপোনালোকৰ কাট অফ লিষ্টখন দিলোঁ। ৰাউণ্ড 3খন অৰ্থাৎ অন্তিমখন কাট অফ লিষ্ট মই আপোনালোকৰ ইয়াৰ নেক্সট ভিডিঅ'টো পাব্লিছ কৰিম, অৰ্থাৎ আপোনালোকৰ 23 ছেপ্টেম্বৰ আগতে পাব্লিছ দিম। আপোনালোকে চাব পাৰিব ভিডিঅ'টো, কাৰণ আপোনালোকে তেতিয়া গম পাব লাষ্ট কাট অফ ৰাউণ্ডটো কিমান আছিলে, অৰ্থাৎ কিমান ছাত্ৰ ছাত্ৰীয়ে লাষ্ট কাট অফত চিট পাইছিলে। গতিকে আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্টবোৰ চালে, মেৰিট লিষ্টখিনি চালে মই গোটেইকেইটা ডিষ্ট্ৰিক্ট ৱাইজ দি দিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকৰ বাবে আগবঢ়াম ৰাউণ্ড 3 লিষ্টখন।